Hello friends and my dearest students, I am Adhar Barua. Today I am going to discuss about error correction. আজি বাক্যসমূহত যিবিলাক ভুল থাকে সেই ভুলবিলাক আমি কেনেকৈ শুদ্ধ কৰিব লাগে আমি কেনেকৈ কাৰেক্ট কৰিব লাগে সেই সম্পৰ্কে আমি আলোচনা কৰিম আৰু এৰৰ কাৰেকশ্যন সম্পৰ্কে আলোচনা কৰাৰ আগে মই ভিউৱাৰ্ছসকলক অনুৰোধ জনাব বিচাৰিছোঁ মোৰ যিটো ইউটিউব চেনেল সেইটো যাতে তেওঁলোকে ছাবস্ক্ৰাইব কৰি লয় ছাবস্ক্ৰাইব কৰাৰ পিছত যিটো বেল আইকনটো যাতে প্ৰেছ কৰি দিয়ে তেতিয়াহ'লে মই যিবিলাক ভিডিঅ' আপলোড দি থাকিম তেওঁলোকে লগে লগে নটিফিকেশ্যন পাব আৰু ভিডিঅ'টো ধুনীয়াকৈ চাব পাৰিব এতিয়া মই টপিকটোলৈ আহিছোঁ এৰৰ কাৰেকশ্যন সম্পৰ্কে ইয়াত মই লিখিছোঁ এৰৰ কাৰেকশ্যন তাৰোপৰি আৰু কি বুলি জনা যায় কাৰেকশ্যন অফ কমন এৰৰ্ছ বুলিও কিছুমান গ্ৰামাৰত থাকে কিছুমান গ্ৰামাৰত থাকে মিছচেলেনাছ কাৰেকশ্যনছ বুলি থাকে আৰু পৰীক্ষাত আহিলে এনেকুৱাকৈ দিয়ে কাৰেক্ট দি ফলোয়িং চেণ্টেন্সেছ তলৰ বাক্যবিলাক কি কৰিব দিয়ে শুদ্ধ কৰিব দিয়ে আৰু যেতিয়া আমি বাক্য এটা শুদ্ধ কৰিবলৈ যাম নাইবা ছাত্ৰ ছাত্ৰীবিলাকে বাক্য এটা শুদ্ধ কৰিবলৈ ওলায় তেতিয়াহ'লে বাক্যবিলাকত কি ভুল থাকিব পাৰে সেই কথাটো আগতীয়াকৈ জনা দৰকাৰ যে উদাহৰণস্বৰূপে এটা বাক্যত নাউন বাদ পৰি যাব পাৰে কোনোবা এটা বাক্যত প্ৰণয়নৰ সমস্যা থাকিব পাৰে কোনো এটা বাক্যত আৰ্টিকল নাথাকিব পাৰে নাইবা আৰ্টিকলটো ব্যৱহাৰ কৰিব পাৰে য'ত ব্যৱহাৰ কৰিব নালাগে ব্যৱহাৰ কৰিব পাৰে নাইবা তাত টেন্সৰ গোলমাল থাকিব পাৰে নাইবা য'ত ছিংগুলাৰ ব্যৱহাৰ কৰিব লাগিছিল প্লুৰেল ব্যৱহাৰ কৰিছে গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বেমাৰ আছে বিভিন্ন ধৰণৰ প্ৰব্লেম আছে গতিকে সেই বেমাৰবিলাক নাইবা প্ৰব্লেমবিলাক আমি আগতে জানিব লাগিব তেনেকৈ 15-16টামান প্ৰব্লেম আছে সেই প্ৰব্লেমবিলাক আমি জানিব লাগিব সেইকাৰণে বাক্য এটা শুদ্ধ কৰিবলৈ যোৱাৰ আগে সেই বেমাৰকেইটা সম্পৰ্কে আমি জানিব লাগিব বোলে এই বাক্যটোত এই বেমাৰটো থাকিব পাৰে বাকীবিলাক যিহেতু শুদ্ধ আছে এইটো আমি শুদ্ধ কৰিব লাগিব এই পাৰ্টটো আমি শুদ্ধ কৰিব লাগিব তেনেকুৱাকৈ ছাত্ৰ ছাত্ৰীবিলাকে সহজতে বাক্যবিলাক শুদ্ধ কৰিব পাৰিব যদিহে এই কথাবিলাক ধুনীয়াকৈ বুজি লয় কথাবিলাক যদি ধুনীয়াকৈ ক্লিয়াৰ হয় ছাত্ৰ ছাত্ৰীবিলাকৰ এতিয়া মই আহিছোঁ উদাহৰণবিলাকলৈ প্ৰথমটো হ'ল নাউন্স অমিটেড কিছুমান এনেকুৱা বাক্য আছে য'ত নাউন্সবিলাক কি হৈ যাব পাৰে অমিটেড মিনছ লিভ আউট বাদ পৰি যাব পাৰে নাইবা এক্সক্লুড নাউনটো ব্যৱহাৰ কৰিব লাগিছিল ব্যৱহাৰ কৰা নাই তেনেকুৱা হ'ব পাৰে ফৰ এক্সাম্পল আই হেভ ৰিটেন হিয়াৰ 3 এক্সাম্পলছ তিনিটা উদাহৰণ মই লিখিছোঁ আৰু এই তিনিটা এক্সাম্পলত উদাহৰণত ঠিক তেনেকুৱাই প্ৰব্লেম হৈছে যে প্ৰথম বাক্যটো যদি আমি চাওঁ হি লিভছ ইন দি বৰ্ডিং বাক্যটো ইনকমপ্লিট হৈ আছে এতিয়া নাউন অমিটেড হৈ আছে গতিকে বৰ্ডিঙৰ পিছত আমি সদায় কি ব্যৱহাৰ কৰিব লাগে বৰ্ডিং হাউচ হি লিভছ ইন দি বৰ্ডিং হাউচ গতিকে হাউচ শব্দটো লিখিলেহে আমাৰ বাক্যটো কি হ'ব শুদ্ধ হ'ব ঠিক তেনে দ্বিতীয় বাক্যটো যদি আমি চাওঁ গিভ মি চাম ব্লটিং এই বাক্যটো ইনকমপ্লিট হৈ আছে ইয়াত নাউনটো অমিট হৈ আছে নাইবা এক্সক্লুড হৈ আছে গতিকে গিভ মি চাম ব্লটিং পেপাৰ ব্লটিঙৰ লগত পেপাৰ শব্দটো আমি লিখিব লাগে তেতিয়া বাক্যটো কি হৈ যাব শুদ্ধ হ'ব ঠিক তেনেদৰে 3 নম্বৰ উদাহৰণটো যদি আমি চাওঁ ইয়াতো নাউন অমিটেড হৈ আছে আই বট চাম পেপাৰ ইংক এণ্ড আদাৰ্ছ দেখাত বাক্যটো শুদ্ধ যেন লাগিছে যদিও বাক্যটো অশুদ্ধ হৈ আছে ইয়াতে আদাৰ্ছৰ এছটো আমি লিখিব নোৱাৰোঁ আদাৰ থিংছ লিখিব লাগিব তেতিয়াহে বাক্যটো আমাৰ কি হ'ব শুদ্ধ হ'ব আদাৰ থিংছ গতিকে এনেকুৱাকৈ আমি বাক্যবিলাক ধুনীয়াকৈ কি কৰিব পাৰোঁ শুদ্ধ কৰিব পাৰোঁ এটা নেক্সট আৰু কি প্ৰব্লেম থাকিব পাৰে ছিংগুলাৰ ফৰ প্লুৰেল য'ত প্লুৰেল ব্যৱহাৰ কৰিব লাগিছিল তাত কি ব্যৱহাৰ কৰা হৈছে ছিংগুলাৰ ব্যৱহাৰ কৰা হৈছে গতিকে সেই বস্তুটো আমি উলিয়াই ল'ব লাগিব ক'ত ছিংগুলাৰ ব্যৱহাৰ কৰা হৈছে এতিয়া আমি এই উদাহৰণবিলাক চালে ধুনীয়াকৈ কথাটো বুজি পাম প্ৰথম উদাহৰণটো হ'ল আই কাণ্ট কণ্টিনিউ মাই ষ্টাডি এনিম'ৰ এনে বাক্যটো ফুৰি চালে এনেকুৱা লাগে বাক্যটো যেন শুদ্ধ হৈ আছে দেখাত একো ভুল নথকা যেন লাগে কিন্তু ইয়াতে কিহৰ প্ৰব্লেম আছে প্লুৰেলৰ প্ৰব্লেম আছে প্লুৰেল ব্যৱহাৰ কৰিব লাগিছিল কোনটো শব্দত প্লুৰেল ব্যৱহাৰ কৰিব লাগিছিল ষ্টাডিজ ইয়াতে ষ্টাডিজ হ'ব লাগিছিল ষ্টাডি লিখা হৈছে গতিকে আমি ষ্টাডিজ প্লুৰেল ফৰ্মটো আমি লিখিব লাগিব গতিকে IES আমি ব্যৱহাৰ কৰিব লাগিব এতিয়া বাক্যটো কি হ'ব শুদ্ধ ফৰ্মটো আই কাণ্ট কণ্টিনিউ মাই ষ্টাডিজ এনিম'ৰ আৰু মই যদি আমি ইয়াত এনিম'ৰটো নিলিখোঁ তথাপি বাক্যটো শুদ্ধ এনিম'ৰটো আমি নিলিখিলেও কথা নাই এনিম'ৰটো আমি উঠাই দিব পাৰোঁ
ঠিক তেনেদৰে দ্বিতীয় বাক্যটো যদি আমি চাওঁ হি হেজ অবটেইন ফুল মাৰ্ক বাক্যটো ইয়াতো একদম শুদ্ধ থকা যেন লাগে কিন্তু আমি যদি ভালদৰে লক্ষ্য কৰোঁ তেতিয়া গম পাম যে মাৰ্ক শব্দটো সদায় আমি প্লুৰেলত লিখিব লাগে সেইকাৰণে আমি মাৰ্ক লিখিব নোৱাৰোঁ মাৰ্কছ হি হেজ অবটেইন ফুল মাৰ্কছ যেতিয়া আমি এছটো লগাই দিম তেতিয়াহে বাক্যটো কি হ'ব শুদ্ধ হ'ব ঠিক তেনেদৰে তৃতীয় উদাহৰণটো যদি আমি চাওঁ আই লাইক ভেজিটেবল একেবাৰে শুদ্ধ বাক্য যেন লাগে যেন ইয়াত কোনো ভুল নাই শুদ্ধ কৰিবলগীয়া একো নাই ঠিক তেনেকুৱা লাগে ইয়াতেও নাউন মানে ছিংগুলাৰ নাইবা প্লুৰেলৰ প্ৰব্লেম হৈ আছে ডেট মিনছ প্লুৰেল হ'ব লাগিছিল ছিংগুলাৰ ব্যৱহাৰ কৰিছে আই লাইক ভেজিটেবলছ ইয়াতো কি লাগিব এছ লাগিব যেতিয়া আমি এছটো বহাই দিম তেতিয়া কি হৈ যাব বাক্যটো শুদ্ধ হৈ যাব কাৰণ ভেজিটেবল বুলি আমি লিখিব নোৱাৰোঁ ভেজিটেবল শব্দটো লিখিলে সদায় আমি প্লুৰেল ফৰ্মত লিখিব লাগে ভেজিটেবলছ এছটো আমি সদায় ব্যৱহাৰ কৰিব লাগে নেক্সট প্ৰব্লেমটো হ'ল ওলোটা আগৰটো আছিল আমাৰ ছিংগুলাৰ ফৰ প্লুৰেল এইবাৰ কি হ'ব প্লুৰেল ফৰ ছিংগুলাৰ গতিকে এই প্ৰব্লেমটো যদি আমি চাওঁ নাইবা এই বিষয়ে যদি আমি আলোচনা কৰোঁ উদাহৰণকেইটা চালে গোটেই কথাখিনি ক্লিয়াৰ হ'ব ফাৰ্ষ্ট এক্সাম্পল ইজ প্ৰথম উদাহৰণটো হ'ল দ্য চিনাৰিজ অফ শ্বিলং আছামিং দ্য চিনাৰিজ অফ শ্বিলং আছামিং চিনাৰীৰ ক্ষেত্ৰত সাধাৰণতে কি নহয় প্লুৰেল নহয় এইটো ভুল হৈ আছে চিনাৰীটো আমি সদায় ছিংগুলাৰত লিখিব লাগে গতিকে আমি ইয়াতে অকল ৱাই লিখিলে হ'ব আৰু এইটো যদি ছিংগুলাৰ হয় তেতিয়াহ'লে আমি ইয়াত আৰ লিখিব নোৱাৰোঁ আৰটো প্লুৰেল ইনষ্টেড অফ উই হেভ টু ইউজ ইজ আমি ইজ ব্যৱহাৰ কৰিব লাগিব এতিয়া বাক্যটো শুদ্ধ হৈ গ'ল দ্য চিনাৰী অফ শ্বিলং ইজ চাৰ্মিং এতিয়া আমি দ্বিতীয় উদাহৰণটোলৈ আহিছোঁ প্লুৰেল ফৰ ছিংগুলাৰৰ দ্বিতীয় এক্সাম্পলটো হ'ল হি বট নিউ ফাৰ্নিচাৰ্ছ হি বট নিউ ফাৰ্নিচাৰ্ছ ইয়াত প্ৰব্লেমটো কি এইটো ফাৰ্নিচাৰটো আমি প্লুৰেলত লিখিব নোৱাৰোঁ সদায় ছিংগুলাৰত লিখিব লাগিব যেতিয়া আমি এছটো উঠাই দিম তেতিয়া বাক্যটো কি হৈ গ'ল শুদ্ধ হৈ গ'ল তৎক্ষণাত প্ৰব্লেমবিলাক ধৰিব নোৱাৰি যদি আমি মাইনিট লৈ অকণমান চাওঁ ধুনীয়াকৈ যদি বাক্যবিলাক চাওঁ তেতিয়া ধুনীয়াকৈ দোষবিলাক উলিয়াব পাৰি নাইবা বাক্যটো ক'ত ভুল হৈ আছে সেই কথাটো গম পাব পাৰি এতিয়া ৩ নম্বৰ বাক্যটো হ'ল দ্য পেক্ট ডিয়াৰ লাগেজেছ দ্য পেক্ট ডিয়াৰ লাগেজেছ ইয়াতৰ প্ৰব্লেমটো একে এইটো প্লুৰেল হৈ আছে লাগেজ শব্দটো আমি প্লুৰেল ফৰ্মত কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰোঁ ই সদায় কি হ'ব লাগেজ অকল লাগেজ লাগেজ প্লুৰেল ফৰ্ম নহয় ছিংগুলাৰ ফৰ্মত আমি লিখিব লাগিব এনচাৰটো কি হ'ল দ্য পেক্ট ডিয়াৰ লাগেজ আৰু এটা প্ৰব্লেমৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম সেইটো হ'ল ৰং ইনচাৰশ্যনছ কিছুমান শব্দ আমি ভুলকৈ ব্যৱহাৰ কৰোঁ নাইবা ভুলকৈ বাক্যত লগাই দিওঁ তেতিয়াও বাক্যটো কি হৈ যাব পাৰে ভুল হৈ যাব পাৰে এতিয়া মই দুটা এক্সাম্পল লিখিছোঁ ফাৰ্ষ্ট এক্সাম্পলটো হ'ল হি ইজ মাই কাজিন ব্ৰাদাৰ হি ইজ মাই কাজিন ব্ৰাদাৰ মই এতিয়া ৰৈ গৈছিলোঁ এইকাৰণে ৰৈ গৈছিলোঁ একচুৱেলি ব্ৰাদাৰটো লিখিব নালাগে আল্টিমেটলি ব্ৰাদাৰটো আমাৰ কি হৈ গ'ল ৰং ইনচাৰশ্যন হৈ গ'ল গতিকে শুদ্ধ বাক্যটো কি হ'ব হি ইজ মাই কাজিন হি ইজ মাই কাজিন ঠিক তেনেদৰে একে এক্সাম্পল ৰীতা ইজ মাই কাজিন ছিষ্টাৰ ৰীতা ইজ মাই কাজিন ছিষ্টাৰ ইয়াতো আমি ছিষ্টাৰ লিখিব নোৱাৰোঁ কাজিনৰ পিছত ছিষ্টাৰ নাইবা ব্ৰাদাৰ আমি লিখিব নোৱাৰোঁ লিখিলে বাক্যটো ভুল হৈ যায় গতিকে ৰীতা ইজ মাই কাজিন এইটো আমাৰ শুদ্ধ ফৰ্ম গতিকে বাক্যবিলাক শুদ্ধ কৰাৰ আগে আগে তাৰ বেমাৰ সম্পৰ্কে আমি জানিব লাগিব ইতিমধ্যে আমি 4টা বেমাৰৰ কথা 4টা প্ৰব্লেমৰ কথা আমি গম পালোঁ কেনেকৈ আমি বাক্যবিলাক শুদ্ধ কৰিব লাগে তাত কি কি ভুল হৈ থাকিব পাৰে গতিকে আৰু 4টা আছে আজিৰ ছেশ্যনটোত এতিয়া সেই 4টা পুনৰ মই আলোচনা কৰিম 5 নম্বৰটো হ'ল ৰং ইউজ অফ ৱৰ্ডছ ভুলকৈ শব্দ ব্যৱহাৰ কৰা ৰং ইউজ অফ ৱৰ্ডছ প্ৰথম এক্সাম্পলটো হ'ল হি এনজয়ড দ্য থিয়েটাৰ হি এনজয়ড দ্য থিয়েটাৰ বাক্যটো মাতিলে শুদ্ধ যেন লাগে কিন্তু আমি থিয়েটাৰ লিখিব নোৱাৰোঁ আমি নাটক এখনে উপভোগ কৰিব পাৰোঁ সেইকাৰণে আমি থিয়েটাৰৰ ধৰণে কি লিখিব লাগিব প্লে হি এনজয়ড দি প্লে আল্টিমেটলি এই প্লেটো ইয়াত আহি যাব হি এনজয়ড দি প্লে প্লে দিছ ইজ দ্য ৰাইট ফৰ্ম নেক্সট ইট ইজ এ নাইচ পয়েট্ৰি বাক্যটো শুদ্ধ যেন লাগে কিন্তু আমি পয়েট্ৰি ইয়াতে ব্যৱহাৰ কৰিব নোৱাৰোঁ ইটছ এ নাইচ পয়েম ইটছ এ নাইচ পয়েম এটা কবিতাক আমি পয়েম বুলিহে ক'ম পয়েট্ৰি বুলি আমি ক'ব নোৱাৰোঁ গতিকে পয়েম লিখিলেহে বাক্যটো কি হ'ব শুদ্ধ হ'ব
ইয়াত ৰং ইউজ অফ ৱৰ্ডছ হৈ আছিল, ভুলকৈ শব্দ ব্যৱহাৰ কৰা হৈছিলে। নেক্সট, দ্য ৱেডাৰ অফ আছাম চুইটছ মি। ৱেডাৰে বতৰ বুজায়, এদিনৰ। গতিকে ইয়াতে জলবায়ুৰ কথা কৈছে, আৰু যিহেতু জলবায়ুৰ কথা কৈছে, ইনষ্টেড অফ ৱেডাৰ উই হেভ টু ইউজ ক্লাইমেট। দ্য ক্লাইমেট অফ আছাম চুইটছ মি। ছাত্ৰ ছাত্ৰীবিলাকে বুজি ল'লে হ'ল, তেতিয়াহ'লে গোটেই কথাখিনি মনত থাকিব আৰু ধুনীয়াকৈ বাক্যবিলাক শুদ্ধ কৰিব পাৰিব। দি ক্লাইমেট অফ আছাম চুইটছ মি। গতিকে এনেকৈ আমি বাক্যবিলাকক শুদ্ধ কৰিব লাগিব। যদি ক'ৰবাত যদি আমি ভুলকৈ শব্দবিলাক ব্যৱহাৰ কৰোঁ নাইবা কৰা থাকে বাক্যবিলাকত। নেক্সট প্ৰব্লেমটো হ'ল এৰৰ্ছ ইন দি ইউজ অফ প্ৰনাউন্স। যিবিলাকৰ প্ৰনাউন্স আছে, সৰ্বনাম বুলি কয় অসমীয়াত, তাৰে যিটো ব্যৱহাৰৰ ক্ষেত্ৰতো কি থাকিব পাৰে, ভুল থাকিব পাৰে। ইয়াত মই 3টা উদাহৰণ লৈছোঁ। প্ৰথমটো হ'ল ওৱান শ্বুড ডু হিজ ডিউটি। বাক্যটো দেখাত শুদ্ধ যেন লাগে, ওৱান শ্বুড ডু হিজ ডিউটি, এজনে তেওঁৰ কৰ্তব্য কৰা উচিত। কিন্তু ইয়াতে আমি হিজ লিখিব নোৱাৰোঁ, হিজ প্ৰনাউনটো আমি লিখিব নোৱাৰোঁ। ইনষ্টেড অফ হিজ আমি কি লিখিব লাগিব, ওৱান্স। ওৱান শ্বুড ডু ওৱান্স ডিউটি, ওৱান শ্বুড ডু ওৱান্স ডিউটি। নেক্সট, হি ইজ য়ংগাৰ দেন মি। বেছিভাগ আমি মি লিখোঁ, শুদ্ধ যেন লাগে, কিন্তু মিটো ভুল। মিৰ হ'লে আমি কি লিখিব লাগিব, আই। হি ইজ য়ংগাৰ দেন আই, হি ইজ য়ংগাৰ দেন আই। নেক্সট 3 নম্বৰ উদাহৰণটো হ'ল আই ফিল মাই চেল্ফ আনৱেল। কিন্তু ইয়াতে মাই চেল্ফ আমি ব্যৱহাৰ কৰিব নালাগে, এইটো প্ৰনাউনৰ এটা ভুল ব্যৱহাৰ কৰা হৈছে। গতিকে মাই চেল্ফৰ ব্যৱহাৰেই নহয় ইয়াত। শুদ্ধ ফৰ্মটো হ'ল আই ফিল আনৱেল, আই ফিল আনৱেল। ন' নিড টু ইউজ মাই চেল্ফ হিয়াৰ ইন দিছ চেণ্টেন্স। মাই চেল্ফ ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজন নাই। আই ফিল আনৱেল, এইটোৱে আমাৰ শুদ্ধ বাক্য। নেক্সট, এৰৰ্ছ ইন দি ইউজ অফ এডজেক্টিভ। এডজেক্টিভ ব্যৱহাৰ কৰোঁতে আমাৰ কি ভাল হয়, এবাৰ সেই সম্পৰ্কে আমি আলোচনা কৰিম। কি ভুল হয়, ভাল নহয়, কি ভুল হয়, সেই সম্পৰ্কে আমি আলোচনা কৰিম। ইয়াত মই 2টা উদাহৰণ লিখিছোঁ। প্ৰথম উদাহৰণটো হ'ল হি হেজ এ ষ্ট্ৰং হেডেক। হি হেজ এ ষ্ট্ৰং হেডেক। বাক্যটো শুদ্ধ যেন লাগে, যেন ষ্ট্ৰং ব্যৱহাৰ কৰিব পাৰি, ঠিক তেনেকুৱা লাগে। কিন্তু আমি ইয়াতে ষ্ট্ৰং ব্যৱহাৰ কৰিব নোৱাৰোঁ। ইনষ্টেড অফ ষ্ট্ৰং উই হেভ টু ইউজ বেড। হি হেজ এ বেড হেডেক। হি হেজ এ বেড হেডেক। গতিকে আমি বেড ব্যৱহাৰ কৰিব লাগিব। নেক্সট চেণ্টেন্সটো হ'ল, পিছৰ বাক্যটো হ'ল হিজ ফাদাৰ ইজ চিক। একেবাৰে শুদ্ধ যেন লাগে বাক্যটো, হিজ ফাদাৰ ইজ চিক। তেওঁৰ দেউতাকৰ বেমাৰ হৈছে, কিন্তু চিক আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। ইনষ্টেড অফ চিক উই হেভ টু ইউজ ইল। হিজ ফাদাৰ ইজ ইল। ফাদাৰ ইজ ইল। আৰু আজিৰ ছেশ্যনৰ শেষৰ প্ৰব্লেমটোৰ সম্পৰ্কে আমি আলোচনা কৰিম। আৰু সেই প্ৰব্লেমটো হ'ল, সেই বেমাৰটো হ'ল এৰৰ্ছ ইন দি ইউজ অফ আৰ্টিকলছ। আৰ্টিকল ব্যৱহাৰ কৰোঁতে আমি কেনেকুৱা ধৰণৰ ভুল কৰোঁ। ইয়াত মই 2টা উদাহৰণ লিখিছোঁ, এইটো একেবাৰে সহজ। ডন্ট মেক নইজ। আমি নইজটো অকলে ব্যৱহাৰ কৰিব নোৱাৰোঁ। নইজৰ লগত আমি কি ব্যৱহাৰ কৰিব লাগে, ইয়াত মই লিখি থৈয়ে দিছোঁ, এ নইজ। ডন্ট মেক এ নইজ, ডন্ট মেক এ নইজ, ডু নট মেক এ নইজ। এই নইজৰ লগত আমি এই শব্দটো যদি ব্যৱহাৰ কৰোঁ, এই আৰ্টিকলটো যদি ব্যৱহাৰ কৰোঁ, তেতিয়াহে বাক্যটো শুদ্ধ ফৰ্মত থকা বুলি আমি ক'ব পাৰিম। এণ্ড লাষ্ট ওৱান ইজ অলৱেজ স্পীক ট্ৰুথ। অৰ্থৰ ফালৰ পৰা বাক্যটো শুদ্ধ, অলৱেজ স্পীক ট্ৰুথ। কিন্তু ট্ৰুথৰ আগত আমি সদায় কি ব্যৱহাৰ কৰিব লাগিব, দি। ডেফিনিট আৰ্টিকলটো আমি ব্যৱহাৰ কৰিব লাগিব। গতিকে বাক্যটো কি হ'ব, অলৱেজ স্পীক দি ট্ৰুথ। আৰু মোৰ বিশ্বাস ছাত্ৰ ছাত্ৰীবিলাকে ধুনীয়াকৈ গোটেই কথাখিনি বুজি পাইছে। ছাত্ৰ ছাত্ৰীবিলাকে উদাহৰণবিলাক খুব ধুনীয়াকৈ চোৱা ভাল। আৰু যেতিয়া ধুনীয়াকৈ বুজি ল'ব, বাক্যবিলাক শুদ্ধ কৰিবলৈ একেবাৰে সহজ হ'ব। আৰু যদি ছাত্ৰ ছাত্ৰীবিলাকৰ কিবা খোকোজা থাকে, তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিলে হ'ল, মেছেজ কৰিলে হ'ল, আৰু মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজি বেছি দীঘলীয়া নকৰোঁ। নেক্সট টাইমত পুনৰ মই কাৰেক্ট চেণ্টেন্স সম্পৰ্কে নাইবা এৰৰ কাৰেকশ্যন সম্পৰ্কে আলোচনা কৰিম। গতিকে টিল দেন, বাই বাই, থেংক ইউ এভৰিৱান।